নমস্কাৰ সো আজি সমষ্টিবাদী অৰ্থবিজ্ঞান ম্যাক্ৰো ইকনমিক্সৰ আয় নিৰ্ধাৰণ চেপ্টাৰ ইনকাম ডিটাৰমিনেশ্যনৰ আমি এটা নিউমাৰিকেল কনসেপ্ট লৈছো ওকে আমি যোৱা ক্লাছবিলাকত অলৰেডি ৰিভিজনত ফাইনেল ৰিভিজন যিখিনি কৰিছো তাত আমি গুটি ইনকাম ডিটাৰমিনেশ্যনৰ কেনেকা আয় নিৰ্ধাৰণ কৰা হয় থ্ৰু এগ্ৰিগেট ডিমান্ড এণ্ড সাপ্লাই থ্ৰু সেভিং ইনভেষ্টমেন্ট তাতে সেভিং ফাংশন কনজাম্পশন ফাংশন ইনভেষ্টমেন্ট বিনিয়োগৰ গুণকৰ লগত এমপিসিৰ সম্বন্ধ ইনফ্লেশনাৰী গ্যাপ ডিফ্লেশনাৰী গ্যাপ গুটি কনসেপ্ট ডিসকাশন কৰিছো ওকে সো আজি তেতিয়া হলে আমি এটা নিউমাৰিকেল কনসেপ্ট লৈছো গড় উপভোগ প্ৰৱণতা প্ৰান্তিক উপভোগ প্ৰৱণতা গড় সঞ্চয় প্ৰৱণতা প্ৰান্তিক সঞ্চয় প্ৰৱণতা কেনেকৈ উলিয়ায় আমি নো ডাউট জানো আমাৰ ইকনমিৰ ইনকামৰ ওয়াইৰ দুটা পাৰ্ট হয় এটা হৈছে কনজাম্পশন এক্সপেন্ডিচাৰ আৰু এটা সেভিং ওকে মিন্স y = c+s বাট কোৱেশ্চন হৈছে সেই y = c+s ৰ পৰা আমি কেনেকৈ APC APS MPC MPS কনসেপ্ট বিলাক উলাব পাৰো হেতু আমি টেবুলেটেড ফৰ্মত আজি বুজিব যত্ন কৰো ওকে তেতিয়ালে বলা স্টাৰ্ট কৰো টেবুলেট অলৰেডি বনাই থৈছো ক্যালকুলেট APC APS MPC MPS ওকে মিন্স এই চাৰিটা বস্তু আমি উলিয়াম ক্লিয়াৰ তেতিয়া হলে তোমাৰ ইয়াত তোমাৰ দি দিছে কি সোৱা ইনকাম খিনি আমি লিখি লৈছো ইনকাম 0 100 200 300 400 ক্লিয়াৰ তাৰ লগে লগে আমি কনজাম্পশন এক্সপেন্ডিচাৰটো লিখিছো এনেকা ইতি ইয়াৰ পৰা আমি সেভিং উলিয়াম APC উলিয়াম APS উলিয়াম MPC আৰু MPS উলিয়াম ক্লিয়াৰ তে কোৱেশ্চন হৈছে APC means what c by y APS s by y MPC already আমি পাই আহিছো delta c by delta y আৰু MPS delta s by delta y clear তে গুটেইখিনি কনসেপ্ট আমি টেবুলেটেড ফৰ্মত নিউমাৰিকেল যদি উলিয়াও কেনেকা উলাও তেতিয়া এই দুটা বস্তু যদি দি দিয়ে ইনকাম দি দিলে কনজাম্পশন দিলে তুমি সেভিং উলাব পাৰিবা আৰু যে ইনকাম দি দিয়ে সেভিং দি দিয়ে তুমি কনজাম্পশন উলাব পাৰিবা বিকজ why আমি জানো y = c+s ইয়াৰ পৰা তুমি s যদি উলাব হয় তেতিয়া y - c যদি তুমি কৰি দিয়া তেতিয়া ডেফিনেটলি তুমি s পাই যাবা ক্লিয়াৰ তেতিয়া হলে s পাবলৈ হলে আমি ডেফিনেটলি y ৰ পৰা c - কৰি হল ক্লিয়াৰ তেতিয়া 100 ইনকামত সোৱা তোমাৰ 110 কনজাম্পশন এক্সপেন্ডিচাৰ কৰিছা কিন্তু জিৰো ইনকাম যেতিয়া আছিল জিৰো ইনকামত তুমি কনজাম্পশন কৰিছা কিমান 60 रुपीसৰ ক্লিয়াৰ শৰ্ট টাৰ্মত আমি এটা কনসেপ্ট জানো যেতিয়া পারসনৰ ইনকাম জিৰো হয় তেতিয়া কিন্তু কনজাম্পশন নট ইকুৱেল জিৰো হয় আৰু সেই নট ইকুৱেল কনজাম্পশন যিখিনি হয় দিস ইজ সেড টু বি অটোনমাস কনজাম্পশন ওকে তেতিয়া হলে আমাৰ টেবুলত যদি ইনকাম মানুহজনৰ কারেন্ট ইনকাম জিৰো দিয়া হৈ আছে বাট কনজাম্পশন 60 কৰিছে বিকজ হয় ইনকাম জিৰোত কনজাম্পশন নট ইকুৱেল জিৰো হ'ব তেতিয়া হলে জিৰো ইনকামৰ যিখিনি কনজাম্পশন হয় সেইখিনি সদায় মনত ৰাখিবা ডিস সেভিং হয় কি হয় সেইখিনি ডিস সেভিং হয় তাৰ মানে ডিস সেভিংত গুছি যাব কিমান -60 যেহেতু জিৰো ইনকামত কনজাম্পশন 60 কৰিছা তেতিয়া 60 টু ডেফিনেটলি সেভিংৰ পৰা উইথড্ৰ হৈছে and that withdraw portion from saving is said to be dis saving clear অসঞ্চয় বুলি কয় তেতিয়া হলে আমি ইয়াত লিখিব পাৰো কিমান -60 ক্লিয়াৰ গোল দিয়া নেক্সট তোমাৰ 100 ইনকামত তুমি কনজাম্পশন এক্সপেন্ডিচাৰ কৰিছিলা 110 100 টকাত 110 টকা কনজাম্পশন কৰিছা তেতিয়া ডেফিনেটলি 10 টকা এটাও ডিস সেভিংৰ পৰা আহিছে মিন্স -10 তো ইয়াতো হৈ যাব তোমাৰ কিমান -10 ক্লিয়াৰ গোল দিয়া নেক্সট তোমাৰ 200 ইনকামত তুমি 150 কনজাম্পশন কৰিছিলা 200 ত 150 रुपीस কনজাম্পশন কৰিছা 200 150 কনজাম্পশন কৰিলে তোমাৰ হাতত সেভিংত গুছি যাব কিমান 50 rupees means 150 and 50 nothing but 200 clear next 300 ইনকামত তুমি 180 কনজাম্পশন কৰিছিলা 180 যদি কনজাম্পশন কৰিছিলা তেতিয়া হলে ডেফিনেটলি তোমাৰ হাতত যিখিনি লেফট থাকি যাব 300 ৰ পৰা 180 মাইনাস কৰি দিয়া তেতিয়া হলে এটো 0 হৈ গল আৰু এটো তোমাৰ হৈ যাব 9 ৰ পৰা এটো গুছি গলে কিমান থাকিব এটো 10 10 ৰ পৰা 2 গলে 8 গলে 2 থাকিব আৰু 3 পৰা 3 নহয় 2 আছে 2 ৰ পৰা 1 গলে 1 থাকিব ক্লিয়াৰ হল দ্যাট মিন্স মই কো বিচাৰিছো 300 ইনকামৰ 180 তুমি কনজাম্পশন এক্সপেন্ডিচাৰ কৰিছিলা লেফট থাকিব 120 and 120 definitely তুমি সেভ কৰিছা so 120 and 180 nothing but 300 clear
গ'ল নেক্সট তোমাৰ 400 ইনকামৰ তুমি 200 কনজাম্পশ্যন কৰিছিলা 400 ইনকাম 200 কনজাম্পশ্যন ওকে তেতিয়াহ'লে ডেফিনেটলি তোমাৰ কনজাম্পশ্যনত 200 যদি গৈছে তে সেভিংতো কিমান হৈ যাব 200 হৈ যাব ক্লিয়াৰ গ'ল দিয়া চোৱা 0 ইনকামত 60 কনজাম্পশ্যন ডেফিনেটলি দিস কামস ফ্ৰম সেভিং নাথিং বাট দিস সেভিং 100 ইনকামত 110 কনজাম্পশ্যন কৰিছা ডেফিনেটলি তোমাৰ কনজাম্পশ্যনটো ইনকামতকৈ বেছি হৈ আছে 10 টকা দিস সেভিং হ'ব 200 ইনকামৰ 150 কনজাম্পশ্যন কৰিছা 50 रुपीस সেভিং হ'ব 300 ইনকামৰ 180 কনজাম্পশ্যন কৰিছা 120 ডেফিনেটলি সেভিং হ'ব 400 ইনকামৰ 200 তুমি কনজাম্পশ্যন কৰিছা and বাকি left 200 definitely তোমার saving হ'ব clear so income পৰা আমি consumption আৰু saving to উলিয়াই লৈছো because income definitely divided in two part one part C another part S okay goal দিয়া এতিয়া question হল আমাৰ এইখিনি বস্তুৰ পৰা আমি উলিয়াব লাগে কি কি APC APS MPC MPS clear কেনেকা উলাম সবা এতিয়া ইয়াত যদি তুমি APC উলোৱাতে C by Y কৰিব লাগিব C by Y APC nothing but C by Y দেখো লাই সেইকাৰণে তুমি ইয়াত কি কৰিবা ড্যাশ দিবা ক্লিয়াৰ সো এটা ড্যাশ ইউজ কৰিবা গোল দিয়া নেক্সট টাইম C by Y means 110 by 100 110 by 100 কৰিছা তা 110 by 100 কৰিলে কিমান ওলাব তাহলে 110 by 100 যদি কৰা এটো কাটা গল এটো কেইবাৰ যাব এবাৰ যাব আৰু থাকিব 1.1 হ'ব that means 110 by 100 কৰিলে তোমাৰ ওলাই আছে 1.1 okay so 1.1 goal APC next তোমাৰ APC ওলাবৰ কাৰণে তুমি C by Y কৰিবা C by Y means 150 by 200 150 by 200 যদি কৰা 150 by 200 কৰিবা এটো কাটি দিলো তোমাৰ ইয়াত 5 যায় 4 বাৰ ইয়াত 5 3 বাৰ ওকে 3 by 4 তো 3 by 4 যদি কৰা তেতে পয়েন্ট দিলে 0 হ'ব 30 4 7 28 2 নামিব 20 5 4 গুণ 20 means 0.75 okay that means 150 by 200 কৰিলে ওলাব 0.75 goal so C by Y 1.1 C by Y 1.1 C by Y 0.75 clear next C by Y means 180 by 300 যদি কৰা তো 180 by 300 যদি কৰা তেতে হলে এটো কাটি গল তেতে হলে 6 ইয়াত 5 বাৰ যাব 5 6 30 6 ইয়াত 6 3 বাৰ যাব হলনা means 3 by 5 3 by 5 যদি তুমি ডিভাইড কৰা তো পয়েন্ট আহিল পয়েন্ট হলে 30 হ'ব 30 হলে 5 6 30 means 0.6 হ'ব clear that means এটো 0.6 ওলাব means 180 by 300 কইলে 0.6 ওলাই আছে clear that means 110 by 100 কইলা 1.1 ওলাল 150 by 200 কইলা 0.75 ওলাল 180 by 300 কইলা 0.6 ওলাল next time তোমার 200 by 400 করিবা 200 by 400 nothing but C by Y তেতে হলে 200 by 400 যদি কৰা তেতে হলে definitely এটো কাটা গল এটো কাটা গল থাকিল 2 তেতে হলে পয়েন্ট দিলা 0 আহিল 5 6 গুণ 20 means 0.5 means last to কিমান হ'ব 0.5 clear so finally APC কেনেকা উলালো C by Y C by Y C by Y clear তেতে হলে C by Y dash হল 0 নিলিখো 110 by 100 1.1 উলাল 150 by 200 0.75 উলাল 180 by 300 0.6 200 by 400 0.5 ulal clear so this is the process to find out APC always C by Y koriba clear goal dia next APS ase APS or prothom to tomar soa olabor kane S by Y koriba lebo minus C di divide korle etu dash diba dila dash ite moi eta technique hikai diu tumi S by Y S by Y S by Y S by Y koilo eta olabo kintu tumi man লেবার করার প্রয়োজন নাই কিয় জানা নাই কারণ আমি জানো APC প্লাস APS দুটা মিলি হলো কিমান 1 সো APC প্লাস APS মিলি যদি 1 এ হয় তেতে হলে তোমার ইয়াত APC জিমান ওলাইছে
এপিএছটো তুমি সিমান লিখিবা যাতে দুটাৰ সাম টোটাল 1 ওলায় ক্লিয়াৰ তেতিয়াহ'লে এপিসি ওলাই দিলে এপিএছ তুমি দুটাৰ সামৰ কনসেপ্টটো লৈ পেলাই যদি লিখি দিয়া তেতিয়া হৈ যাব কেনেকা মই লিখাই আছো ই যদি অলৰেডি 1.1 তেতিয়াহ'লে এপিএছ এনেকা মান হ'ব লাগিব যাতে দুটা মিলি 1 হয় তেতিয়াহ'লে ডেফিনেটলি এটো কিমান হ'ব -0.1 হ'ব -0.1 হেকাৰণে লিখিছো কিয় জানানে that এটো 1.1 অলৰেডি আছে তেতিয়াহ'লে এপিএছ কনসেপ্টটো -0.1 হ'বই লাগিব তেহে দুটা মিলি পেলাই কিমান হ'ব 1 হ'ব মই কথাটো এটো ক'ব বিচাৰিছো এপিসি প্লাস এপিএছ ইজ ইকুৱেল টু 1 বাট অলৰেডি তুমি এটোক পাই গৈছা 1.1 আৰু এটোক মই যদি -1.1 লিখো তেতিয়াহ'লে কিমান হয় 1.1 প্লাস মাইনাস -0.1 ইয়াৰ পৰা এটো মাইনাস কৰি দিয়া কিমান হ'ব 0.1 গুছি গল তেতিয়াহ'লে ফাইনালি 1 ওলাব তাৰ মানে ই যদি অলৰেডি একতকৈ বেছি তেতিয়াহ'লে বাকি লেফট টু এপিএছ টু হিমানখিনি হ'ব মাইনাস যাতে দুটা মিলি 1 হয় ক্লিয়াৰ তেতিয়াহ'লে ই যদি 1.1 ডেফিনেটলি -0.1 ক্লিয়াৰ because sum of these two nothing but 1 clear goal dia eto next tomar apc jodi 0.75 titia hole apc kiman apc 0.75 moi likhi bujai asu titia hole tumi jana apc plus aps is equal to 1 titia e jodi 0.75 titia definitely e 0.25 হ'বই লাগিব তেহে দুটা মিলি 1 হ'ব আৰু তুমি যদি s বাই এটো কৰা তেতিয়া 0.25 ওলাব তেতিয়া ডেফিনেটলি হৈ যাব কিমান 0.25 ক্লিয়াৰ গোল দিয়া দুটা ওলাল নেক্সট কনসেপ্ট হৈছে তোমাৰ এটো এপিসি 0.6 আছে আৰু এপিসি আৰু এপিএছ মিলি 1 হ'ব লাগে তে ডেফিনেটলি এটো কিমান হ'ব 0.4 হ'বই লাগিব তেতিয়ালে 0.6 and 0.4 নাথিং বাট কিমান 1 ওকে আৰু ইয়াত যদি এপিসি 0.5 আছে আৰু এপিএছও তোমাৰ হ'ব লাগিব তেনেকাটা মান যেতে দুটা মিলি 1 হয় তেতিয়ালে ইউ হ'ব লাগিব কিমান 0.5 সো মই s by y নকৰি পেলাইও এপিএছ কিটা ওলাব পাৰো কেনেকা জানা এপিসিৰ ভ্যালুটো যিমান হ'ব 1 ৰ পৰা এপিসিৰ ভ্যালুটো মাইনাস কৰিবা দেন এপিএছ পাই যাবা ক্লিয়াৰ সো ই যদি 1.1 ই ডেফিনেটলি -0.1 ই 0.75 ই 0.25 ই 0.6 to ই 0.4 ই 0.5 to ই 0.5 আলটিমেটলি দুটা তুমি সাম কৰা সবা এপিসি প্লাস এপিএছ ইকুয়াল 1 ওলাব ক্লিয়াৰ গোল দিয়া ফাইনালি s by y কইলে জি ওলাব তুমি এপিসিৰ পৰা 1 or pora APC minus koile eke value paba clear means 1 or pora APC ৰ value minus koile APS ulai clear goal dia next concept ase MPC concept koibor kane tumi ki koriba delta c by delta y koriba tar mane ei je consumption or jitu change ei change to saba 60 or 110 or jitu change ইয়াৰ আগত কোনো মান নাই যাৰ কাৰণে তোমাৰ প্ৰথম ঘৰটো ড্যাশ হ'ব এটো ড্যাশ হ'ব ক্লিয়াৰ এতিয়া তুমি delta c by delta y concept যদি উলোৱা তেতিয়ালে delta c nothing but 60 আৰু 110 ৰ মাজৰ যেটো গ্যাপ 60 কনজাম্পশন আছিল দেন 110 হৈছে তাৰ মাজৰ গ্যাপটো কিমান 50 ওকে মাজৰ গ্যাপটো সোৱা কিমান 50 আৰু 0 আৰু 100 ৰ মাজত ইনকামৰ গ্যাপ কিমান 100 সো 0 আৰু 100 ৰ মাজৰ যেটো গ্যাপ this is nothing but delta y this gap nothing but delta y this gap nothing but delta y this gap nothing but delta y but ইয়াৰ মাজৰ গ্যাপটো কোন delta c 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 ক্লিয়াৰ তে delta c উলাবৰ কাৰণে তুমি কি কৰিবা succeeding যেটো মান তাৰ পৰা প্ৰিসিডিং মানটোক মাইনাস কৰিবা means 110 ৰ পৰা 60 ক মাইনাস কৰিবা আকৌ 150 ৰ পৰা 110 মাইনাস কৰিবা 180 ৰ পৰা 150 মাইনাস কৰিবা 200 ৰ পৰা 180 মাইনাস কৰিবা ঠিক ইয়াতো 100 0 ৰ মাইনাস 200 100 ৰ যেটো ডিফারেন্স 300 200 ৰ ডিফারেন্স 400 300 ৰ যেটো ডিফারেন্স this is nothing but delta y আৰু কনজাম্পশনৰ যেটো চেঞ্জ nothing but delta c clear তেতিয়ালে আমাৰ MPC delta c by delta y লাগে তেতিয়ালে তুমি মোক কোৱা ইয়াত 110 আৰু 60 ৰ মাজৰ ডিফারেন্স টু কিমান 60 আৰু 110 ৰ ডিফারেন্স হৈ আছে 40 আৰু 10 50 আৰু এফালে হৈছে কিমান তোমাৰ 100 চেঞ্জ তেতিয়ালে 50 by 100 যদি কৰা তে ডেফিনেটলি এটো কিমান ওলাব 0.5 ওলাব 50 by 100 নেক্সট ইয়াৰ চেঞ্জ টু কিমান সোৱা 110 আৰু 150
150 পৰা 110 টুক মাইনাস কৰিবা ইয়াৰ চেঞ্জ টু আছে 40 আৰু ইয়াৰ চেঞ্জ টু 200 মাইনাস 100 কিমান 100 সো 40/100 কৰিলে ডেফিনেটলি তোমাৰ ইয়াত কিমান ওলাব 0.4 ওলাব ওকে গোল দিয়া ইয়াৰ চেঞ্জ টু তুমি সোৱা 180/150 তাৰ মাজৰ চেঞ্জ টু যদি সোৱা 180 - 150 কৰিলে ডেল্টা সি ওলাব 30 আৰু ইয়াৰ 300 - 200 কৰিলে চেঞ্জ টু ওলাব 100 সো 30/100 যদি কৰা ডেল্টা সি বাই ডেল্টা ওয়াই ডেফিনেটলি 0.3 ওলাব ক্লিয়াৰ গোল নেক্সট টাইম তুমি লাস্ট ইয়াত যদি 200 আৰু 180 ৰ মাজৰ চেঞ্জ টু সোৱা 20 হৈ আছে আৰু ইয়াৰ মাজৰ চেঞ্জ টু কিমান 100 সো ইয়াৰ চেঞ্জ টু হৈ আছে তোমাৰ 20 আৰু ইয়াৰ চেঞ্জ টু হৈ আছে 100 সো 20/100 ডেল্টা সি বাই ডেল্টা ওয়াই যদি কৰা তেতিয়ালে 20/100 কৰিলে 0.2 ওলাব ক্লিয়াৰ গোল ফাইনালি ডেল্টা সি নাথিং বাট চেঞ্জ ইন কনজাম্পশনৰ মাজৰ যেটো চেঞ্জ টু ওকে আৰু ডেল্টা ওয়াই নাথিং বাট ইনকামৰ যেটো চেঞ্জ ক্লিয়াৰ সো হে কনজাম্পশনৰ চেঞ্জ বাই ইনকামৰ চেঞ্জ যদি কৰা তেতিয়ালে এমপিসি ওলাই যায় ক্লিয়াৰ তে এমপিসি পাই গলা 0.5 0.4 0.3 0.2 ক্লিয়াৰ আৰু এমপিএস ওলাবৰ কাৰণে তুমি ডেল্টা এস বাই ডেল্টা ওয়াই কৰিলে ওলাই কিন্তু হিটো নকইলো হল কিয় জানানে এমপিসি যদি তুমি উলাই দিছা তে এমপিএস আৰু সেপাৰেটলি ডেল্টা এস বাই ডেল্টা ওয়াই কৰি নুলালো হ'ব কিয় আমি জানো এমপিসি অলসো উই নো এমপিএস অলসো ইকুয়াল টু 1 তেতিয়ালে 1 ৰ পৰা যদি তুমি এমপিসি ক মাইনাস কৰি দিয়া মিন্স 1 মাইনাস এমপিসি যদি কৰি দিয়া তেতিয়ালে ডেফিনেটলি তুমি এমপিএস পাই যাবা মিন্স 1 মাইনাস এমপিসি যদি কৰা এমপিএস পাই যাবা তেতিয়া হলে তোমাৰ হাতত এমপিসি আছে কিমান 0.5 অলৰেডি উলালো এমপিসি 0.5 তে 1 মাইনাস 0.5 1 মাইনাস 0.5 কৰিলে তুমি ইয়াত ভ্যালুটো কিমান পাবা 0.5 এ পাবা গোল ইয়াত তোমাৰ আছে 0.4 1 ৰ পৰা 0.4 মাইনাস কৰিলে 0.6 পাবা কিমান পাবা 0.6 পাবা সো ফাইনালি এই জায়গাটোত হৈ যাব মই এখিনি মুছি দিছো এই জায়গাটোত হৈ যাব 0.4 হলে এই জায়গাটোত পাই যাব 0.6 এটো যদি 0.3 1 মাইনাস 0.3 কৰিলে তুমি পাই যাবা কিমান 0.7 এমপিসি যদি 0.2 1 মাইনাস 0.2 কৰিলে তুমি পাই যাবা কিমান 0.8 এতিয়া তুমি সোৱা MPC 0.5 1 minus 0.5 nothing but MPS 0.5 MPC 0.4 1 minus 0.4 koile 0.6 MPS MPC 0.3 1 minus MPC value 0.3 koile pai jaba MPS 0.7 MPC 0.2 1 minus 0.2 koile pai jaba tumi MPS 0.8 finally these two jodi tumi sum kora pai jaba kiman 1 because we already know what MPC plus MPS always is equal to 1 clear overall tetiala concept etu palu APC jodi tumi ulaya lua বা APS উলাই লোৱা তাৰপৰা তুমি কিন্তু APS উলালে APC পাই যাবা APC উলালে APS পাই যাবা আকৌ MPC উলালে MPS পাই যাবা আৰু MPS উলালে MPC পাই যাবা because দুটাৰ sum total APC plus APS also 1 MPC plus MPS also 1 clear হেকনে APC উলাই ললে APS ধুনিয়াকে উলাই যাব MPC পাই গলে MPS উলাই যাব clear but overall conceptত আমি এটো গম পালো কি APC, APS, sum of these two 1. MPC, MPS, sum of these two also 1. Clear? So finally, this is the complete table. Keneka table complete kore hei bostu to shikalo. Clear? Income aru consumption diya thakile saving to ulai loba or income aru saving diya thakile consumption to ulai loba. Clear? Tar pora C by Y koriba, APC paba, APS ulai jabo. আকৌ ডেল্টা সি বাই ডেল্টা ওয়াই কৰিবা এমপিসি পাই যাবা এমপিসি পাই গলে এমপিএস ওলাই যাব ক্লিয়াৰ হল সো এইখিনি বস্তু কইলে তোমাৰ টেবুলটো কমপ্লিট হ'ব ক্লিয়াৰ তো ফাইনালি কনসেপ্ট আমি এইটো পালো কি ইয়াৰ পৰা ওকে ইয়াৰ পৰা আমি কনসেপ্ট এইটোৱে পালো কি পালো টেবুলটো মুছি দিছো ইয়াৰ পৰা কনসেপ্ট আমি এইটোৱে পালো কি ইনকাম নাথিং বাট C plus S কৰিব পাৰো আকৌ ডেল্টা y ইনকামৰ চেঞ্জ যদি হয় তেতিয়ালে ডেল্টা C হ'ব ডেল্টা S হ'ব আকৌ এটা কনসেপ্ট পালো APC plus APS also equal to 1 আকৌ MPC plus MPS also equal to কিমান 1 okay so এইটো উলাই ললে এইটো পাই যাবা
এইটো ওলাই গ'লে এইটো পাই যাবা ক্লিয়াৰ সো 1 মাইনাছ এমপিসি নাথিং বাট এমপিএস 1 মাইনাছ এপিসি নাথিং বাট এপিএস ওকে সো এপিসি ওলালে এপিএস ওলাব এমপিসি ওলালে এমপিএস ওলাব সো ইন দিস ওয়ে আমি কি কৰিব পাৰো এপিসি এপিএস এমপিসি এমপিএস কনসেপ্টখিনি আমি টেবুলেটেড ফৰ্মত ওলাব পাৰো ক্লিয়াৰ সো নেক্সট ক্লাছত ডেফিনেটলি আমি ইনকাম ডিটাৰমিনেশ্যন চেপ্টাৰৰ এটা নিউমাৰিকেল সাম কৰিম কি জানানে ইকুইলিব্ৰিয়াম ইনকাম কেনেকা ডিটাৰমাইন কৰে মিন্স ওয়াই বাৰ কেনেকা ওলাই ক্লিয়াৰ সো ইনকাম ডিটাৰমিনেশ্যন কথাটো আমি নেক্সট ক্লাছত ডেফিনেটলি ডিসকাশন কৰিম উইথ নিউমাৰিকেল হ'ব তেতিয়াহ'লে আজি ক্লোজ কৰিছো ধন্যবাদ